ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জয়েন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ আপডেটছবোৰ প্ৰভাইড কৰি থাকোঁ। তো ভিডিঅ'টো একেবাৰে সৰু এটা ভিডিঅ', জাষ্ট ইনফৰ্মেটিভ এটা ভিডিঅ', কাৰণ বহুতে আছে গম পাইছেই নিউজত বাজিয়ে আছে 108ৰ যিখিনি কৰ্মী আছিলে তেওঁলোকৰ যিটো প্ৰতিবাদী তেওঁলোকৰ কাৰ্যসূচী হাতত লৈছিলে, আৰু সেই কাৰণেই মুখ্যমন্ত্ৰী মহোদয়ে তেখেতসকলক চাকৰিৰ পৰা অব্যাহতি দিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত খুব লৰালৰিকৈ তেওঁ যিহেতু 108 চলিবই লাগিব, তেখেতে ইয়াৰ পোষ্টসমূহ ভেকেণ্ট কৰি দিছে। গতিকে ইচ্ছুক আমাৰ কোনোবা যদি আছে তেতিয়াহ'লে এই পদসমূহত এপ্লাই কৰিব পাৰিব, আৰু ন্যূনতম অৰ্হতা একেবাৰে ন্যূনতম, গতিকে আপোনালোকে ডেফিনেটলি এপ্লাই কৰিব পাৰিব। মই অকণমান ডিটেইলছত দেখাই দিওঁ, কাৰণ বহুত নিবনুৱা এতিয়াও আছে নহয় জানো আমাৰ সৈতে জড়িত। গতিকে ইয়াতে খুব সুন্দৰভাৱে চাব পাৰে। চাওক জব ভেকেঞ্চিজ কি লিখিছে ইয়াতে স্পষ্টকৈ খুব সুন্দৰভাৱে কথাখিনি লিখা আছে। তো জব ভেকেঞ্চিজ এডভাৰটাইজমেণ্টটো দিছে EMRI আছাম, যিহেতু EMRI দ্বাৰা এইখিনি চোৱা হয়, আৰু এইটো 2/12/2025 ওলাইছে। তো 2 তাৰিখে ওলাই গ'ল। গতিকে লৰালৰি কৰক, কাৰণ 10 দিনে সময় তেওঁলোকে বান্ধি দিছে ইয়াত এপ্লাই কৰিবৰ কাৰণে, ঠিক আছে। তো ইয়াতে EMRI হেল্থ ছাৰ্ভিচেছ ইনভাইটছ এপ্লিকেশ্যনছ ফৰ বিল' পজিশ্যনছ ফৰ মৃত্যুঞ্জয় 108 প্ৰগ্ৰেম টু মিট দ্য কাৰেণ্ট ৰিক্ৰুইটমেণ্ট। তো তেওঁলোকে এইখিনি ভেকেণ্ট কৰিছে বুলি কৈছে। ইয়াতে পোষ্ট 3টাই আছে, পদৰ নাম 3টা। তো ইয়াতে কিমানখিনি ভেকেণ্ট কৰিছে তেওঁলোকে সেইটো ইয়াতে উল্লেখ কৰা নাই। গতিকে আপোনালোকে এপ্লাই কৰি ৰাখক। প্ৰথম কথাটো আহিলে ইমাৰ্জেঞ্চি যিটো মেডিকেল টেকনিচিয়ানছ EMT বুলি যিটো আমি কওঁ, EMTৰ কাৰণে আপোনালোকে BSc যদি বায়'লজিত কৰিছে দেন আপুনি এলিজিবল হয়, বা নাৰ্ছিং ডিগ্ৰী যদি আপোনাৰ আছে তেতিয়াও আপুনি এলিজিবল হয়। B.Pharm যদি কৰিছে, গ্ৰেজুৱেট উইথ বায়'লজি ইন চায়েন্সো যদি কৰিছে তেতিয়াও আপোনালোকে এইটোৰ কাৰণে এলিজিবল হয়, ঠিক আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে 21 বছৰৰ পৰা 35 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'লে আপোনালোকে ইয়াতে আবেদন কৰি ল'ব পাৰিব, ঠিক আছে। নেক্সট আপোনালোকে দেখিব ইয়াৰ পষ্টিংটো কিন্তু আপোনালোকৰ এনিহুৱেৰ ইন আছাম হ'ব। ক'ব নোৱাৰি যে আপোনালোকৰ ডিষ্ট্ৰিক্টতে আপোনালোকে পাব, আৰু নাপাব বুলিও ক'ব নোৱাৰি, কাৰণ এনিহুৱে ক'ৰবাত হ'ব, অসমৰে হ'ব, ক'ৰবাত হ'ব, ঠিক আছে। গতিকে সেইটো স্পষ্টকৈ লিখিছে। নেক্সট ড্ৰাইভাৰৰ কাৰণে বহুতে বিচাৰি থাকে নহয় জানো জব, গতিকে ড্ৰাইভাৰৰ কাৰণেও তেওঁলোকে ইয়াতে ৰিকুইট কৰিছে, পাইলট বুলি দিছে। তো ইয়াতে 12 পাছ সকলে এপ্লাই কৰিব পাৰিব, যিসকলে নেকি যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টছ চাইন্স কমাৰ্চৰ পৰা তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে, তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব। তেওঁলোকৰ বয়স 24 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব, তাৰমানে ন্যূনতম বয়স 24 বছৰ, আৰু তাত 35 বছৰলৈকে আবেদন কৰিব পাৰিব, ঠিক আছে। নেক্সট মিনিমাম 4 years of experience in driving light commercial vehicles with ভেলিড LMV ড্ৰাইভিং লাইচেন্স। ইয়াতে 4 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ড্ৰাইভ কৰাৰ, আৰু LMV ড্ৰাইভিং লাইচেন্সখন ডেফিনেটলি থাকিব লাগিব। আৰু পষ্টিংটো এনিহুৱেৰ হ'ব, অসমৰ এনিহুৱেৰ ক'ৰবাত হ'ব, আৰু ঠিক আছে। ইয়াতে দৰমহাৰ নিৰিখটো ইয়াতে উল্লেখ কৰা নাই। দৰমহা আপোনালোকে এপ্লাই কৰক, আবেদন কৰক, চাকৰিটো পালে কৰিব দৰমহা যদি আপোনালোকে মিলে, কাৰণ দৰমহাৰ বিষয়ে আমি এটা কৈ দিলে ভুল হ'ব। কাৰণ পূৰ্বৰ যিসকল কৰ্মচাৰী তেওঁলোকে চেলাৰীৰ কাৰণেই তেওঁলোকে প্ৰতিবাদ কৰিছিলে, কাৰণ তেওঁলোকৰ চেলাৰীটো ন্যূনতম হয়, ঠিক আছে। গতিকে সেই ন্যূনতম চেলাৰীত আপোনালোকে কৰিবলৈ বিচাৰে নে নিবিচাৰে সেইটো আপোনালোকৰ কথা। মই জাষ্ট জনাই দিছোঁ কথাখিনি, কাৰণ বহুত নিবনুৱাই বিচাৰে হয়নে। মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে ন্যূনতম দৰমহাটো কাম কৰিব পৰা বহুত নিবনুৱা এতিয়াও আছে। গতিকে চাই লওক আপোনালোকে, মোৰ মতেতো পৰীক্ষাটো দি লওক, তাৰপিছত যদি আপোনালোকে বহুত বেছি কম দৰমহা বুলি ভাবে তেতিয়াহ'লে জইন নকৰিব, সেইখিনিয়ে কথা। নেক্সট ERO পোষ্টটো বহুত বেছি ভাল এটা পোষ্ট। ইয়াতে ERO পোষ্টটো 3 নম্বৰত আছে। এনি গ্ৰেজুৱেটসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ স্কিল থাকিব লাগিব আপোনালোকৰ, এনি গ্ৰেজুৱেট। আপোনালোকে BA BSc BCom BTech যিয়ে নকওক, ইঞ্জিনিয়াৰিঙত কৰিলেও হ'ব, আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা 21 বছৰৰ পৰা 35 বছৰলৈকে দিব। বয়সৰ সময়সীমা চবতে বেলেগ কিন্তু দেই, EROৰ কাৰণে 21 বছৰৰ পৰা 35 বছৰ, আৰু ডেফিনেটলি গ্ৰেজুৱেশ্যন কৰোঁতে সকলোৰে 21 বছৰ হৈ যায়গৈ। পাইলটৰ কাৰণে 24 বছৰ আৰু 35 বছৰ, আৰু EMTৰ কাৰণে 21 বছৰ বা 35 বছৰ ইয়াত দিছে। কিন্তু EROৰ কাৰণে কিন্তু গুৱাহাটীতে কিন্তু আপোনালোকৰ পষ্টিং হ'ব, এনিহুৱেৰ ইন আছাম নহয়। ইয়াতে গুৱাহাটীত SSOত ইয়াতে পষ্টিং হ'ব। ইয়াতে কেনেকৈ ধৰণে আপোনালোকে আবেদন কৰিব মই সেইটো দেখাই দিম।
স্পষ্টকৈ লিখা আছে ভেলিড ড্ৰাইভিং লাইচেন্স মেণ্ডেটৰী ফৰ পাইলট পজিশ্যন পাইলট যিসকলে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে ভেলিড LMV লাইচেন্সখন মেণ্ডেটৰী হ'ব ঠিক আছে নেক্সট আপোনালোকে ৰিজিউমখন আপোনালোকৰ যিখন ৰিজিউম তাৰমানে আপোনালোকৰ যিখন বায়'ডাটাখন ঠিক আছে তো সেই বায়'ডাটাখন আপোনালোকে recruitment@emri.in ত আপোনালোকে মেইল কৰি দিব ঠিক আছে আৰু মেইল কৰি পিনি আপোনালোকে সাবজেক্টত লিখিব এপ্লিকেশ্যনছ ফৰ দ্য পোষ্ট অফ পাইলট এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ LMD আণ্ডাৰ EMRI হ'ল এপ্লিকেশ্যনছ ফৰ দ্য পোষ্ট অফ ERO এনেকৈ ধৰণে লিখিব ঠিক আছে ব্লক লেটাৰত নেক্সট তলতে আপোনালোকে PDF-টোৰ লগতে আপোনালোকে সাবমিটেড বাই লিখি দিব আপোনালোকৰ নাম ঠিকনা ফোন নম্বৰ ঠিক আছে উই ডু নট entertain any middleman or take any money in lieu of appointment ইয়াতে কোন ধৰণৰ মিডলমেনক তেওঁলোকে entertain নকৰে apply immediately on publications of this advertisements URL will be invalid after 10 days আপোনালোকে এখন আবেদন কৰক তলত এটা ওয়েবসাইট দিছে সেই ওয়েবসাইটটোৰ জৰিয়তে আপোনালোকে আবেদন কৰক 10 দিনৰ পাছত কিন্তু এটো ইনভ্যালিড হৈ যাব গতিকে 10 দিনৰ ভিতৰতে সময়সীমা কেৱল 10 দিন এই 10 দিনৰ সময়তে আপোনালোকে ইয়াতে আবেদন কৰি লওক যদি আপোনালোকে ইচ্ছুক মই ভাবো আবেদন কৰি থক এক্সামলৈ মাতিব এক্সামলৈ মাতিলে গৈ পিনি ভাইভা হ'ব নিশ্চয়কৈ তো সেই ভাইভা হ'লে ভাইভাত আপোনালোকে অৱতীৰ্ণ হ'ব তাৰপিছত যদি আপোনালোকে যদি সিলেক্ট কৰে দেন আপোনালোকে যদি কৰে বা দৰমহাটো যদি আপোনালোকে মনে বিচৰামতে হয় তেতিয়াহ'লে এপ্লাই চাকৰিটো কৰিব আৰু যদি নহয় তেতিয়াহ'লে নকৰিব গতিকে যদি আপুনি নিবনুৱা তেতিয়াহ'লে মই ভাবিছোঁ এপ্লাই কৰিছিলে ভাল হ'ব তলত স্পষ্টকৈ লিখিছে EMRI গ্ৰীণ হেল্থ সাৰ্ভিস সনিক্তা স্কয়াৰ লখৰাত আছে যেটো গুৱাহাটী 781040 গতিকে ভিডিওটো সৰু এটা ইনফৰমেটিভ ভিডিও আছিল মই ভাবো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল ডেফিনেটলি হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে তো ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব তো থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও